সেই এৰিয়াটো আমাৰ ডাইৰেক্টৰ আছে। ইয়াত আমাৰ 25,000 গছ এতিয়া পুলি আছে, ৰুইছিলোঁ। সেইখিনি হ'ল ঔটেঙা, নেমু টেঙা, শিলিখা, আমলখি, হেলেচ, মধুৰিআম আৰু গোলনেমু, কাজি নেমু, জলপাই, অমৰা, এই গুটিখিনি আমাৰ ইয়াত গছ আছে। তেতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ সেই বাৰিষা গুৱাগিৰিটি 20 দিনৰ পাৰত সেই এবুকু পানীত নামি গৰুমুখ খেদি ইয়াত প্লেণ্টেশ্যন ডাঙৰ কৰিলোঁ। তেতিয়াই ডক্টৰ ভূপেন হাজৰিকাই গীত গাইছিলে 20 দিনৰ পাৰত। সেই গীতটো তেখেতৰ নিচিনাকৈ গাব নোৱাৰিলোঁ, মই গাই চাম বুলি ভাবিছোঁ। ভুল হ'লে ক্ষমা কৰিবা। 20 দিনৰ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিকটে নীৰৱে, বুঢ়ালোহিত তুমি বুঢ়ালোহিত বোৱা কিয়? 20 দিনৰ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিকটে নীৰৱে, বুঢ়ালোহিত তুমি বুঢ়ালোহিত বোৱা কিয়? নৈতিকতা চলন দেখিও মানৱতা পতন দেখিও নিৰ্লজ্জ হলক ভাবে বোৱা কিয়? জ্ঞানবিহীন নিৰক্ষৰ কাৰ্যবিহীন নাগৰিকৰ নেতৃবিহীনতা নিমাত কিয়? অশ্ববাহিকা উন্মাদনা অভিজ্ঞতাৰে পংগু মানুহক সবল সংগ্ৰামী আৰু গ্ৰামী কৰি নোতোলা কিয়? তুমিয়ে যদি ব্ৰহ্মৰে পুত্ৰ সেই পিতৃত তেনে নাম মাত্ৰ, নহ'লে প্ৰেৰণা নিদিয়া কিয়? ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক ব্যক্তি ৰহি তেনে শিকিল সমাজক নাভাঙা কিয়? 20 দিনৰ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিকটে নীৰৱে, বুঢ়ালোহিত তুমি বুঢ়ালোহিত বোৱা কিয়?